প্ৰশ্ন ভাৰতৰ মুঠ মাটিকালিৰ কিমান অংশ অসমে আগুৰি আছে? ক 3.52 অংশ, খ 2.39 অংশ, গ 1.25 অংশ, খ 4.11 অংশ। উত্তৰ খ 2.39 অংশ। প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ক ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যৰ আকৃতি ইংৰাজী আখৰ টিটোৰ দৰে? ক বিহাৰ, খ মিজোৰাম, গ অসম, খ ছত্তীশগড়। উত্তৰ গ অসম। প্ৰশ্ন অসমৰ কোনখন ঠাইক মানচেষ্টাৰ নামেৰে জনা যায়? ক হাজো, খ শিৱসাগৰ, গ তেজপুৰ, খ শুৱালকুছি। উত্তৰ খ শুৱালকুছি। প্ৰশ্ন অসমৰ কোনখন ঠাইক তীৰ্থনগৰী বুলি কোৱা হয়? ক যোৰহাট, খ হাজো, গ নগাঁও, খ বৰপেটা। উত্তৰ খ হাজো। প্ৰশ্ন অসমৰ কোনখন ঠাই কাঁহৰ বাচন বৰ্তনৰ বাবে বিখ্যাত? ক ডিব্ৰুগড়, খ গোলাঘাট, গ সৰ্থেবাৰী, খ নলবাৰী। উত্তৰ গ সৰ্থেবাৰী। প্ৰশ্ন অসমৰ কোনখন জিলা ৰজাদিনীয়া কীৰ্তিচিহ্নৰে ভৰপূৰ? ক ধুবুৰী, খ তিনিচুকীয়া, গ বঙাইগাঁও, খ শিৱসাগৰ। উত্তৰ খ শিৱসাগৰ। প্ৰশ্ন ডায়েবেটিছ ৰোগীৰ কাৰণে কোনবিধ পাচলি আটাইতকৈ উপকাৰী? ক ভেন্দি, খ পানীলাও, গ বন্ধাকবি, খ কেপচিকাম। উত্তৰ ক ভেন্দি।